নমস্কাৰ শিক্ষাগুৰুসকল, মই আপোনালোকৰ মাজলৈ পুনৰ আহিছোঁ এটা নতুন ভিডিঅ' লৈ। এই ভিডিঅ'টোত মই আপোনালোকৰ মাজত আগবঢ়াম দীক্ষা এপৰ জৰিয়তে নিষ্ঠা 3.0 FLNৰ যি কোৰ্স চলি আছে তাৰে 6 নম্বৰ আৰু 7 নম্বৰ কোৰ্স দুটা ইতিমধ্যে এই এপটোত উপলব্ধ হৈছে। সেই এপ কেইটা আপোনালোকে কেনেকৈ জয়েন কৰিব পাৰিব, সেই কোৰ্স কেইটা আপোনালোকে কেতিয়াৰ ভিতৰত শেষ কৰিব লাগিব, এই সকলোখিনি কথা সামৰি মই আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। তালৈ যোৱাৰ পূৰ্বে কেনেকৈ জয়েন কৰিব তালৈ যোৱাৰ পূৰ্বে মই আপোনালোকক জনাওঁ যে আমাৰ যেহেতু SMO বা SCRTৰ ফালৰ পৰা জনাইছে যে বহু শিক্ষকে এই কোৰ্স কেইটাত জয়েন কৰিব পৰা নাই বা জয়েন কৰা নাই। যেহেতু আমাৰ আপোনালোকে জানে যে NEP 2020 অৰ্থাৎ নতুন শিক্ষানীতি 2020ৰ অধীনত তৃতীয় শ্ৰেণী 3 বছৰৰ পৰা ল'ৰা ছোৱালীয়ে প্ৰাথমিক বিদ্যালয়ত পঢ়িবলৈ আহিব, য'ত ক্লাছ 1ৰ পৰা থাকে, যিবোৰ বিদ্যালয়ত ক্লাছ 1ৰ পৰা আছে। গতিকে ক্লাছ 1ৰ পৰা 5 থকা বিদ্যালয়ত সামৰি এই কোৰ্সটো এইভাবেই দিছে যে যাতে তেওঁলোকে সেই NEP 2020ৰ বাবে সাজু হ'ব পাৰে। সেই প্ৰযোজ্য হ'লে যাতে তেওঁলোকে সুকলমে আগবঢ়াই নিব পাৰে কোৰ্সটো, তাৰ বাবে এই কোৰ্সটো শিক্ষাগুৰুসকলক দিছে, শিক্ষক শিক্ষয়িত্ৰীসকলক দিছে। সেইবাবে এই কোৰ্সটো শিক্ষক শিক্ষয়িত্ৰীসকলক কৰাটো খুবেই জৰুৰী বুলি আমি অনুভৱ কৰিছোঁ বা সৰ্বশিক্ষা মিছন বা SCRTও তেওঁলোকে আহ্বান জনাইছে। আৰু এই কোৰ্সটো কৰিবলৈ বিশেষ জটিলো নহয়, গতিকে আপোনালোকে অলপমান সময় উলিয়াই এই কোৰ্সটো সকলোৱে কৰিব বুলি সম্পূৰ্ণ কৰিব বুলি আশা ৰাখিছোঁ। ইতিমধ্যে আপোনালোকে জানে ইয়াৰ 5টা কোৰ্স শেষ হৈছে। আহকচোন আমি 6 নম্বৰ কোৰ্সটো কেনেকৈ জয়েন কৰিম বা কেনেকৈ সাৰ্চ কৰিম চাওঁ আহক। তো আপোনালোকে দীক্ষা এপটো খুলিব লাগিব। খুলি তাতে সাৰ্চ যিটো বাটন আছে সেই বাটনটোত যাব লাগিব। বাটনত গৈ ASFLN আপোনালোকে টাইপ কৰিব। মই যেনেদৰে আপোনালোকে চাই ল'ব স্ক্ৰীনত ASFLN মাৰিছোঁ, তাতে সাৰ্চ কৰি দিলে কোৰ্সসমূহ গোটেইখিনি আহি যাব। এতিয়ালৈকে যি 6টা বা 7টা কোৰ্স হৈছে সেই গোটেইকেইটা কোৰ্সকেইটা আহি যাব। তাৰে ভিতৰত আপোনালোকে ভাষা আৰু সাক্ষৰতাৰ ভিত্তি বুলি বা ইংৰাজীত হ'ব ফাউণ্ডেশ্যনেল লেংগুৱেজ এণ্ড লিটাৰেচি বুলি আহিব। সেই বস্তুটো সেইটো হ'ব আপোনাৰ 6 নম্বৰ কোৰ্সটো। তাত আপোনালোকে ক্লিক কৰি দিব লাগিব। আপোনালোকে অসমীয়াত যদি কৰিব বিচাৰে অসমীয়াটো ক্লিক কৰিব, যদি ইংৰাজী কৰিব বিচাৰে ইংৰাজীটো ক্লিক কৰিব। আৰু ইচ্ছা কৰিলে আপোনালোকে 2টা বা হিন্দী ভাষাও আছে, সেই 3টা আপোনালোকে কৰিব পাৰে। তো অসমীয়াটো ইয়াতে মই ক্লিক কৰি দেখুৱাইছোঁ, দেখিছে। জয়েন কোৰ্স কৰিলে, জয়েন কৰাৰ লাষ্ট ডেট কেতিয়া দিছে আপোনালোকে দেখিছে 26/3/2022, অৰ্থাৎ মাৰ্চ মাহৰ 22 তাৰিখৰ ভিতৰত আপোনালোকে জয়েন কৰিব লাগিব। তাৰ পাছত আপোনালোকে এই কোৰ্সটো জয়েন কৰিব নোৱাৰিব। আৰু শেষ কৰিব লাগিব 30/3/2022, অৰ্থাৎ মাৰ্চ মাহৰ 30 তাৰিখৰ ভিতৰত আপোনালোকে শেষ কৰিব লাগিব। গতিকে আপোনালোকে 26 তাৰিখৰ আগতেই জয়েন কৰিব। আৰু 30 তাৰিখলৈ নাথাকি মই আগতেও কৈছোঁ যে যিমান পাৰে সোনকালে 3-4 দিন আগতে, লাষ্ট ডেটৰ 3-4 দিন আগতে আপোনালোকে শেষ কৰি থ'ব। কাৰণ কিয়নো আমাৰ এইটো মোবাইলত কৰা বস্তু, যিহেতু আমাৰ মোবাইলটো আমাৰ কণ্ট্ৰলত নাথাকে, টেকনিকেল প্ৰব্লেম হ'ব পাৰে বা নেটৱৰ্ক প্ৰব্লেম হ'ব পাৰে বা কিবা বেলেগ প্ৰব্লেমো হ'ব পাৰে, মোবাইলটো বেয়াও হৈ যাব পাৰে। গতিকে এই সকলোবোৰ কথা মনত ৰাখি আমি যিমান পাৰি সোনকালে কোৰ্সটো কমপ্লিট কৰি থ'লে আমাৰ নিজৰ কাৰণে ভাল হয়। আৰু কমপ্লিট কৰাৰ লগতে আপোনালোকে চাৰ্টিফিকেটখন এভেইলেবল হৈছে নাই, ডাউনলোড কৰিব পাৰিছে নাই সেইটোও চাব। কিন্তু আপোনালোকে যদি কোৰ্সটো কৰে কমপ্লিটেড দেখায়, কিন্তু যদি তাৰপাছত চাৰ্টিফিকেটখন ডাউনলোড কৰিব নোৱাৰে, তেতিয়াহ'লে আপোনালোকে জানিব যে এই কোৰ্সটো কিন্তু কমপ্লিট হোৱা নাই। ইয়াত ক'ৰবাত নহয় কিবা এটা প্ৰব্লেম হৈ আছে। আৰু কিবা প্ৰব্লেম পালে আপোনালোকে তাৎক্ষণিকভাৱে আপোনালোকৰ যি ঊৰ্ধ্বতম কৰ্তৃপক্ষ CRCC বা প্ৰধান শিক্ষক বা ডিষ্ট্ৰিক্ট অফিচিয়েল, ব্লক অফিচিয়েল তেওঁলোকৰ লগত যোগাযোগ কৰিব। 7th কোৰ্স অৰ্থাৎ 7ম কোৰ্সটোৰ বাবে আমি ঠিক একেদৰে আগতে যিদৰে টাইপ কৰিছিলোঁ ASFLN কৰিছিলোঁ তেনেকৈ কৰিব লাগিব। আৰু ইয়াতে আপোনালোকৰ টাইপ কৰিলে এনেদৰে আহিব। আপোনালোকে দেখিছে ইয়াতে আপোনালোকে দেখিছে বুনিয়াদী ভাষা আৰু সাক্ষৰতা, এইটো হ'ল এইটো নহয়, ইন্ট্ৰডাকশ্যন এইটো নহয়, আপোনালোকে চাই দিব। হৈছে প্ৰাথমিক শ্ৰেণীসমূহত বহুভাষিক শিক্ষা, এইটো হ'ল অসমীয়াটো। আৰু ইংৰাজীটো হ'ব আপোনালোকৰ মাল্টি লেংগুৱেজ এডুকেশ্যন ইন প্ৰাইমেৰী এজ।
তো মই প্ৰথমে অসমীয়াটো জইন কৰি দেখাইছোঁ আপোনালোকক জইন কৰিছোঁ জইন কৰিলে জইন কোৰ্স দেখিছে 5 তাৰিখ লাষ্ট ডেটটো জইন অৰ্থাৎ 5 এপ্ৰিলৰ পিছত আপোনালোকে ইয়াত জইন কৰিব নোৱাৰিব আৰু 9 তাৰিখৰ আগত এইটো কোৰ্সটো আপোনালোকে কমপ্লিট কৰিব লাগিব অৰ্থাৎ সাৰ্টিফিকেট ডাউনলোড কৰি ৰেডি হ'ব লাগিব 9 তাৰিখৰ ভিতৰত সাৰ্টিফিকেট ডাউনলোড কৰিব লাগিব এইটো কথা আপোনালোকে মনত ৰাখিব আৰু 5 তাৰিখৰ ভিতৰত জইন কৰিব লাগিব 5 তাৰিখৰ আগত জইন কৰিব লাগিব 5 তাৰিখৰ পিছত আৰু জইন কৰিব নোৱাৰিব আৰু ঠিক তেনেদৰে আপোনালোকে এই কোৰ্সখিনি কৰিব পাৰিব 9 তাৰিখৰ ভিতৰত ঠিক তেনেকৈ ইংৰাজীটো আপোনালোকক দেখাই দিছোঁ মাল্টিলিংগুৱেল এডুকেশ্যন ইন প্ৰাইমেৰী গ্ৰেডছ এইটো আপোনালোকে ক্লিক কৰিব ক্লিক কৰিলে এইটো আহি যাব জইন কোৰ্স আহিব আপোনালোকে জইন কৰিবও পাৰে দুইটা কৰোঁ বুলি ক'লে কৰি থ'ব পাৰে আৰু নকৰোঁ বুলি ক'লেও যিকোনো এটা কৰিলেও কৰিব পাৰে দুইটা কৰাটো বাধ্যতামূলক নহয় দুইটা কৰিলে বিশেষ অসুবিধা নাই তো এনেদৰে আপোনালোকে 9 তাৰিখৰ ভিতৰত কোৰ্সটো শেষ কৰিব আৰু 5/4/2022 ভিতৰত আপোনালোকে জইন কৰিব তো এইটো হ'ল আপোনাৰ দেখিছে ষ্টেট আসামৰ কাৰণে এনেকৈ দিয়া আছে এইটো আমাৰ হ'ল 7 কোৰ্সটো তো এনেদৰে আপোনালোকে জইন কৰিব জইন কৰাৰ পিছত আপোনালোকে কোৰ্সটোলৈ কেনেকৈ যাব মই এবাৰ পুনৰ দেখাই দিছোঁ আপোনালোকে একেবাৰে তলৰ ফালে আপোনালোকে দেখিছে প্ৰফাইল অপশ্যনটো দেখিছে এটা মানুহৰ দৰে চিন আছে সেইটোত ক্লিক কৰিব একেবাৰে সোঁ হাতৰ যিটো চুকত আছে তাতে ক্লিক কৰি দিলে আপোনালোকৰ এনেকৈ আহিব দেখিছে ইয়ালে তললে আপোনালোকৰ কোৰ্সখিনি আহি যাব কোৰ্সখিনি আহি গৈছে দেখিছে এই কোৰ্সখিনি আহি যাব অন্যথা আপোনাৰ ইয়াতে আকৌ ক্লিক কৰিলে আপোনালোকে কোৰ্সখিনি কৰিব পাৰিব আশা ৰাখিছোঁ আপোনালোকে এইকেইটা কোৰ্স সোনকালে কৰিব যিমান পাৰি সোনকালে কৰি সাৰ্টিফিকেটখিনি ডাউনলোড কৰি ৰাখিব ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ সকলোৱে খুব ভালদৰে FLN কোৰ্সটো সম্পূৰ্ণ কৰক আৰু আমাৰ বিদ্যালয়সমূহৰ যি গতি এই গতি অধিক ক্ষিপ্ৰতৰ হৈ উঠক অধিক উন্নতৰ হৈ উঠক তাৰে কামনাৰে সকলোকে ধন্যবাদ জনাইছোঁ